নৈৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে এতিয়া পূজা পাতলৰ আশ্ৰয় ল'বলগীয়া হৈছে এতিয়া নৈপৰীয়া ৰাইজে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ৮ নম্বৰ ধনচিৰিত আৰু মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৮ নম্বৰ ধনচিৰিত ইতিমধ্যে যিখন ধনচিৰি নদী আছে এই ধনচিৰি নদীখনে প্ৰতি বছৰতেই গৰাখহনীয়াৰ যি তীব্ৰ ৰূপ এই তীব্ৰ ৰূপৰ ফলশ্ৰুতিত এতিয়া হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ গৈছে। প্ৰায় ইতিমধ্যে ২ কিলোমিটাৰ ধৰি প্ৰায় সুদীৰ্ঘ পথ ইতিমধ্যে এই গৰাখহনীয়াৰ কবলত পৰিছে এই ধনচিৰি নদীৰ আৰু ইতিমধ্যে মূৰে কপালে হাত দিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। প্ৰতি বছৰতেই এই যিটো ধনচিৰি নদী এই ধনচিৰি নদীৰ তীব্ৰ গৰাখহনীয়াৰ কাৰণে বহু কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। তাৰ কাৰণে বিশেষকৈ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অৱশেষত ৰাইজে নৈৰ পাৰত আহি আজি পূজা পাতলৰ বা পূজা অৰ্চনাৰ ইতিমধ্যে আশ্ৰয় ল'বলগীয়া হৈছে। কাৰণ চৰকাৰৰ একমাত্ৰ হেমাহিৰ কাৰণে এতিয়া তেওঁলোকৰ বহু কৃষিভূমি জাহ গৈছে আৰু কিছুদিনৰ পিছতে হয়তো তেওঁলোকৰ সপোনৰ ঘৰখন গাঁওখনো হয়তো নৈৰ বুকুত জাহ যাব। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিদাভাই দেখুৱাইছে এইটো হৈছে খৰস্ৰোত ধনচিৰি নদী আৰু এই ধনচিৰি নদীৰ চাওক এয়া কি ভয়াৱহ এয়া গৰাখহনীয়া। প্ৰতি বছৰতে এনেকৈ এই ভয়াৱহভাৱে যি গৰাখহনীয়া বৃদ্ধি হৈছে তাৰ ফলশ্ৰুতিত এতিয়া হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ গৈছে। পূব দিশত বহু মাটি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। এতিয়া এই নৈপৰীয়া ৰাইজে তেওঁলোকৰ উপায়হীন হৈ পৰিছে। তেওঁলোকে বিধায়কৰ ওচৰত চৰকাৰৰ ওচৰত বাৰে বাৰে বিভিন্ন ধৰণৰ কৰজোৰে প্ৰাৰ্থনা কৰিছে, আবেদন নিবেদন কৰিছে। তাৰ পাছতো কিন্তু তেওঁলোকৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে জলসম্পদ বিভাগেই হওক বা চৰকাৰখনেই হওক বা মন্ত্ৰী MLA হওক কোনোৱে আচলতে ব্যৱস্থা গ্ৰহণ নকৰিলে। মই নৈপৰীয়া ৰাইজৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে দুৰ্ভগীয়া নৈপৰীয়া ৰাইজ। এওঁলোকে প্ৰতি বছৰতে এই গৰাখহনীয়াৰ কবলত পৰিবলগীয়া হৈছে। দাদা কি ক'ব, আপোনালোকে প্ৰতি বছৰতে নৈৰ গৰাখহনীয়াৰ কবলত পৰিবলগীয়া হৈছে, এই সন্দৰ্ভত কি ক'ব? হয়, আমি এই ধনচিৰি নদীৰ নৈপৰীয়া যিখিনি ৰাইজ আছোঁ, আমাৰ ৰৌতা বাগান ৮ নং ধনচিৰি, এইখিনি ৰাইজ আমি এই ধনচিৰি নদীৰ কবলত বহুত দিনৰ পৰা আমি ভুক্তভোগী। ইতিমধ্যে আমাৰ এই বছৰতো যিখিনি এই ধনচিৰি নদীয়ে গৰাখহনীয়া কৰি আছে, একেৰাহে যদি এনেকুৱা গৰাখহনীয়া কৰি থাকে ভৱিষ্যত আমাৰ এই ৰৌতা বাগান গাঁওখন নৈৰ বুকুত উপনি যাব। কিমান বছৰ ধৰি এনেকৈ গৰাখহনীয়া চলি আছে? আমি মোটামুটি ধৰক আজি 15-16 বছৰ ধৰি একেৰাহে এনেকুৱাই যোৱা দেখা পাই আছোঁ। গৰাখহনীয়া হৈ আছে, কিছু হৈ আহি আছিল। আজি 1-1.5 কিলোমিটাৰ দূৰত আছিল নৈটো, এতিয়া এই 2-3 বছৰত ইমান ওচৰ চাপিলে। যোৱা বছৰ আমি এই ধনচিৰি আমাৰ এই নদীৰ উজনিত এই 8 নং ধনচিৰি বুলি গাঁওখন আছে, সেই গাঁওখনতো আমি এই নিউজ লাইভ আনিছিলোঁ। তাৰপিছত MLA মহোদয়ক দেখাইছিলোঁ, উপায়ুক্ত মহোদয়ৰ ওচৰতো গৈছিলোঁ। তাৰ বিনিময়ত সেই উজনিত 8 নং ধনচিৰি গাঁওখন বৰ্তমান কিছু ৰক্ষা পৰিছে। তাতে শিলৰ বান্ধ পৰিছে 8টা বান্ধ পৰিছে। আমি বিপদমুখী হৈছোঁ আমাৰ ৰৌতা বাগান গাঁৱৰ ৰাইজ। আমি ভাবিছোঁ যে বান্ধটো এইখিনিয়ে নেকি আৰু ভৱিষ্যত নপৰিব নেকি। আজি হয়তো কিবা কাৰণত আমাৰ এই ধনচিৰি সমষ্টিৰ MCLA 12টা-1টা মানত আহিছিল। আহি তেখেতে আমাক অৱগত কৰালে যে ইয়াতে 8টা বান্ধ হৈছে আৰু 8টা বান্ধ হ'ব বুলি তেখেতে আজিহে কৈছে আৰু আজিয়ে আমি গম পালোঁ। এতিয়ালৈকে ইয়াত কিন্তু কোনো কাৰণত কাম কৰা হোৱা নাই। বৰ্তমান যিখিনিত আমি এতিয়া থিয় হৈ আছোঁ এইখিনিত এতিয়ালৈকে কোনো এটা চৰকাৰী ফালৰ পৰা এতিয়ালৈকে কিমান মানুহৰ কৃষিভূমি এনেকৈ নৈৰ বুকুত জাহ গৈছে? বহু মানুহৰ এনেকুৱা গৈছে, এতিয়া কিমান হিচাপে নাই। বহুতৰ মাটি এনেকুৱা আমাৰ গৰাখহনীয়াত গুচি গ'ল। মই আৰু জানিব বিচাৰিম, দাদা আপোনাৰ ঘৰ ইয়াতেই? হয়। আপোনালোকৰ কিমান মাটি এনেকৈ নৈৰ বুকুত গৈছে? আমাৰ বহুত মাটি গৈছে আৰু এইখিনি গাঁৱতো 2টামান ঘৰে মানে উঠি গৈছে। গতিকে আমি মানে চৰকাৰক অৱগত কৰিছোঁ আমাৰ এইখিনি যাতে প্ৰটেকশ্যনটো ইতিমধ্যে সোনকালে হয়, চৰকাৰে অৱগত কৰে। এইখিনিয়ে আমাৰ প্ৰতি বছৰতেতো এনেকৈ বাঢ়িয়ে গৈ থাকে। হয়, বানপানী আহিলেও বাঢ়ে আৰু নাহিলেও কিন্তু গৰাখহনীয়া হয়। এইটো প্ৰতি বছৰে হৈ থাকে আৰু এইবাৰ পানী কম কাৰণে মানে অলপ কম হৈছে আৰু যোৱাবাৰ বেছি আছিল, পানীটো বেছি খহনী হৈছে। ইয়াত কোনোবা মন্ত্ৰী বিধায়ক আপোনালোকৰ লগত আহি কিবা খা খবৰ লৈছে নে নাই বা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই? এইটো যোৱাবাৰ আহিছিল, আহিলেও কিন্তু ব্যৱস্থা হোৱা নাই।
কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি পৰ্যন্ত এই গৰাখহনীয়া ৰোধৰ কাৰণে কিছু বছৰ পূৰ্বে আজিৰ পৰা 2 বছৰ পূৰ্বে আমি প্ৰাগ নিউজৰ আহি এই 8 নম্বৰ ধনশ্ৰীত এটা বাতৰি পৰিৱেশন কৰিছিলোঁ। তাৰ ফলশ্ৰুতিত ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ উত্তৰে এটা আচলতে ইয়াত জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া আচলতে আজিলৈকে ফলপ্ৰসূ নহ'ল। ফলত এতিয়াও এই প্ৰায় 2 কিলোমিটাৰ পিছত এই ধনশ্ৰী নদীয়ে প্ৰতি বছৰতেই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে এই গৰাখহনীয়াই। ভণ্টি কি ক'বা, তোমালোকৰ কিমানমান মাটি এনেকৈ গৰাখহনীয়াৰ বুকুত গৈছে? বহুতখিনি মাটি গৈছে, আমাৰ বহুত অসুবিধা হৈ আছে গৰাখহনীয়াৰ কাৰণে। আমি ধনশিৰি নদীৰ কিবা অলপ প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই সুবিধা দিয়ে চৰকাৰে কিছুমান, আমাৰ অলপ ভাল হ'ব। আমাৰ বহুত অসুবিধা হৈ আছে এই গৰাখহনীয়াত, সেইকাৰণে আমি আজি ভগৱানৰ ওচৰত কিন্তু প্ৰাৰ্থনা কৰিবলগীয়া হৈছে। আমি অলপ গংগা মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ এই গৰাখহনীয়াৰ বাবে। চৰকাৰে যাতে কিবা অলপ সহায় কৰে আমাৰ বহুত ভাল লাগিব। আমাৰ বহুত মাটি বাৰী গৈছে খহনীয়াৰ কিবাত। আমি বহুত অসুবিধা পাই আছোঁ এই ধনশিৰি নদীখনৰ বাবে, সেইকাৰণে আমাৰ বহুত অসুবিধাত পৰিছে বুলি ক'ব লাগিব। এই ধনশিৰি নদীৰ গৰাখহনীয়াৰ কাৰণে সকলো মানুহ এতিয়া বিপদত পৰিছে। তেওঁলোকৰ যি আচলতে নিজৰ খেতিডৰা, এই খেতিডৰা নৈৰ বুকুত যা গৈছে আৰু এই সকলো দুৰ্ভগীয়া পৰিয়াল, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে, এই সকলোৰে মাটি এনেকৈ প্ৰতি বছৰতে নৈৰ বুকুত যা গৈছে। এতিয়া আপোনালোকৰ খেতি মাটিও নৈৰ বুকুত যা গৈছে? গেছেতো। কিমান বছৰ হ'ল এনেকৈ নৈটো গৰাখহনীয়াটো হৈ থকা? 3-4 বছর হইল আমরা নাই। নাই, আপোনালোকৰ খেতি মাটিও গৈছে? খেতি মাটি গেছে তো। অনেক মাটি গেল খেতি মাটি, অসুবিধা হয় চলতে। আর অহংকার যেন কয়েক বছর ধরে তো যাইতেই আছে নদী, যাই আছে। এটা গাঁওখনতো আপোনালোকৰ লৈ যাব? হ্যাঁ, গাঁওখন উলিয়ে যাব। গাঁওটো কিমান দূৰ, নদীৰ পৰা কিমান দূৰত আছে গাঁওটো? দূর নাই তো, ওচৰতে আছে। ওচরতে আছে গাঁওখন আচলতে, আৰু বেছি দূৰ নাই। আৰু কিছুদিনৰ পিছতে হয়তো এনেকৈ যদি গৰাখহনীয়া হৈয়ে থাকে তেনেহ'লে গাঁওখনো হয়তো উচ্ছন হ'ব এই নৈৰ গৰাখহনীয়াত, ধনশিৰি নদীৰ গৰাখহনীয়াত। আৰু অৱশেষত আচলতে চৰকাৰৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে বা অমনোযোগিতাৰ কাৰণে এনেকৈ নৈৰ পাৰত আহি, ধনশিৰি নৈৰ পাৰত আহি ৰাইজে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে, পূজা অৰ্চনা কৰিবলগীয়া হৈছে। গতিকে জলসম্পদ বিভাগ নামৰ এটা ব্যাগুম বিভাগ আছে, তেওঁলোকে কিন্তু আজি পৰ্যন্ত এই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বিশেষকৈ ওদালগুৰি জিলাৰ যিসমূহ খৰস্ৰোত নদী আছে, সেই খৰস্ৰোত নদীসমূহৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ই এটা মাত্ৰ উদাহৰণ হয়। এনেকুৱা অলেখ উদাহৰণ আছে যি আচলতে গৰাখহনীয়াৰ কাৰণে এনেকৈ বহু হাজাৰ হাজাৰ কৃষিভূমি বা বহু গাঁও এই ওদালগুৰি জিলাৰ বিভিন্ন উপনদীৰ এই গৰাখহনীয়াত জাহ যাবলগীয়া হৈছে।